Hello my dear students, to আজি আমি relation and function chapter 2 এটা নতুন টপিক স্টার্ট কৰিবলৈ লাইছো। এই টপিকটো হৈছে আমাৰ composition of functions and invertible function। তো প্ৰথমতে আমি কি চাম composition of functions কিনি চাম। তো কি আছে ন composition of function চোৱাচোন। Let f is a function from a to b and g is a function from b to c, then the composition of f and g denoted by GOF is defined as the function GOF from a to c given by GOF of x equal to g of f of x for all x belongs to a বুলি কৈছে। তো কম্পোজিশন মানে নো কি প্ৰথমতে হেতু জানিব লাগিল আমি হয়নে। কম্পোজিশন মানে কি, কম্পোজিশন ফাংশন মানে কি। তো কম্পোজিশন ফাংশন মানে কি জানানে তোমালোকে, দুটা ফাংশন লগ কৰা, ঠিক আছে, দুটা ফাংশন কম্বাইন কৰা, তাৰ মানে লগ কৰা। তো দুটা ফাংশন আমি লগ কৰিব লাগে আৰু সেই লগ কৰা ফাংশনটোক আমি কি বুলি কম, কম্পোজিশন অফ ফাংশনস বুলি কম। বুজি পালানে, দুটা ফাংশন লগ কৰি দিম আৰু এইটো তোমাৰ কি হৈ যাব, কম্পোজিশন অফ ফাংশন হৈ যাব। এটা চাবা কিনো কৈছে, চাবাচোন তোমালোকে ডায়াগ্ৰামৰ সহায়ত বুজি পাচোন কিনো কম্পোজিশন অফ ফাংশন। তো চাবা সাপোজ এটা ফাংশন আছে f, ঠিক আছে, এৰ পৰা কি বুলি কৈছো, b লৈকে বুলি কৈছো। f is a function from কি আছে, f is a function from a to b আছে। এতিয়া চোৱা ইয়াত থকা এলিমেন্ট বিলাকক মই কি বুলি কলো, x বুলি কলো। তাৰ মানে কথাটো কি কৈছো, ডোমেইনত থকা এলিমেন্ট বিলাকক মই কি বুলি কলো, x বুলি কলো। এতিয়া কোডোমেইনত কি কোন বিলাক এলিমেন্ট থাকিব, কোডোমেইনত f of x থাকিব নে নাই, হয়নে? এটো তোমালোকে জানা, যদি ডোমেইনত x থাকে তেতিয়া হলে f ফাংশনটোৰ কোডোমেইনত কি থাকিব, সদায় f of x থাকিব। এতিয়া আকৌ মই এটা ফাংশন লিড কৰি লৈছো। সাপোজ এই ফাংশনটো কি আছে তোমাৰ g ফাংশন আছে আৰু এই ফাংশনটো কোৰ পৰা কলৈকে আছে, b ৰ পৰা কলৈকে আছে, c লৈকে আছে, ঠিক আছে। তো এতিয়া চাবা এই g ফাংশনটোৰ ডোমেইন কি আছে, ডোমেইন কি আছে, b সেটটো হয়নে নহয়। b সেটটো তোমাৰ কোন বিলাক এলিমেন্ট আছে চোৱাচোন, f of x বিলাক আছে হয়নে। এতিয়া c কি হ'ব, ইয়াৰ c টো কি হ'ব, g ফাংশনটোৰ কোডোমেইন হ'ব। কোডোমেইন হলে কোডোমেইনত কি থাকিব, এই ফাংশনটোৰ f of x ৰ ইমেজ বিলাক থাকিব নে নাই, f of x ৰ ইমেজ বিলাক ইয়াত থাকিব। তো f of x ৰ ইমেজ বিলাক কেনেকুৱা হ'ব, কেনেকুৱা হ'ব, g of f of x টাইপৰ হ'ব, g of f of x টাইপৰ হ'ব নে নাই, g of f of x টাইপৰ হ'ব হয়নে। তো এনেকুৱা টাইপৰ হ'ব, বুজি পাইছা নে নাই। যদি চোৱা প্ৰথম ফাংশনটো যদি f আছিল, তাৰ ডোমেইন কি আছিল, a আছিল আৰু কোডোমেইন কি আছিল, b আছিল আৰু ডোমেইনত থকা এলিমেন্ট বিলাক কি বুলি কৈছিল, x বুলি কৈছিল। তেতিয়া হলে কোডোমেইনত কোন বিলাক এলিমেন্ট থাকিব, তোমাৰ x ৰ ইমেজ থাকিব। x ৰ ইমেজটো কি হ'ব, f of x হ'ব হয়নে। নেক্সট তুমি চোৱা যি এটা ফাংশন লৈছো, যি ফাংশনটো তোমাৰ কি হ'ব চোৱাচোন, কোৰ পৰা লৈছো, b ৰ পৰা c লৈকে লৈছো আৰু b ৰ পৰা c লৈকে ইয়াত কোন বিলাক এলিমেন্ট আছে, আমাৰ ইয়াত f of x বিলাক আছে হয়নে, ডোমেইনত কি আছে, f of x বিলাক আছে। এতিয়া কোডোমেইনত কি থাকিব, f of x ৰ ইমেজ বিলাক থাকিব নে নাই, আৰু f of x ৰ ইমেজ কেনেকুৱা টাইপৰ হ'ব, g of f of x, x থাকিলে f of x আছিল, g ৰ ফাংশনৰ কাৰণে b ৰ পৰা c কি থাকিব, g of f of x। আৰু এই g of f of x টোকে তোমাৰ কি বুলি ক'ব, তোমাৰ কম্পোজিশন অফ ফাংশনস বুলি ক'ব। বুজি পাইছানে। তো কম্পোজিশন অফ ফাংশনস তোমাৰ ইনডাইৰেক্টলি হ'ব কি জানো, বস্তুটো কোৰ পৰা কলৈকে হ'ব, এৰ পৰা c লৈকে হ'ব, ঠিক আছে, এৰ পৰা c লৈকে হ'ব। আৰু এইটো আমি কেনেকুৱাকে ডিনোট কৰিম, ডিনোট কৰাটো হ'ব GOF আৰু GOF টো আমি কি বুলি কওঁ, গফ বুলিও কওঁ, ঠিক আছে। তো চোৱা কম্পোজিশন অফ ফাংশনটো কি হ'ব, GOF গফ কম্পোজিশন অফ ফাংশন। কোৰ পৰা কলৈকে হ'ব, এৰ পৰা ডাইৰেক্টলি কলৈকে যাব, c লৈকে যাব। তো ফ্ৰম a টু কি হৈ যাব, c হৈ যাব। বুজি পাইছানে। আৰু এইটো আমি কেনেকুৱাকে লিখিম, ডিফাইন্ড বাই গফ অফ। এতিয়া চোৱা এত কোনবিলাক এলিমেন্ট থকা বুলি কৈছিল, ডোমেইনৰ কোনবিলাক এলিমেন্ট আছিল, x বিলাক আছিল হয়নে। তো ইয়াতো কি হ'ব, গফ অফ x ইকুৱেল টু কি হৈ যাব, তাৰ মানে g of f of x। বুজি পালানে। আৰু এইটোৱে তোমাৰ কি হৈ যাব, কম্পোজিশন অফ ফাংশন কাৰ, f and g, f আৰু g কি হ'ব তোমাৰ কম্পোজিশন ফাংশন হৈ যাব, ফাংশনস হৈ যাব, কম্পোজিশন অফ ফাংশনস হৈ যাব। বুজি পালানে কি কথা কৈছে, বুজি পাইছা।
কেনেকুৱাকৈ কম্পজিশ্যন অফ ফাংচনটো মই উলিয়ালোঁ ধৰিব পাৰিছা একদম ইজি তো এতিয়া আমি এই কম্পজিশ্যন অফ ফাংচনছৰ ওপৰত এটা এক্সাম্পল কৰিম কেনেকুৱাকেনো কম্পজিশ্যন অফ ফাংচনছবিলাক উলিয়াই হ'ব দুটা ফাংচন কেনেকুৱাকেনো কম্বাইন কৰে আমি সেইটো চাম হ'ব তো ইম্পৰ্টেণ্ট কথা যদি কিবা যদি আছে ভিডিঅ'টো ষ্টপ কৰি কিনে লিখি ল'ব পাৰিবা তো এতিয়া চোৱা আমি এটা এক্সাম্পল লৈছোঁ আমি কি কৰিম গফ আৰু ফগ উলিয়াম ঠিক আছে গফ আৰু ফগ এইটো ফগ বুলি কয় ঠিক আছে FOG ফগ বুলি কয় তো চাবাচোন কি হ'ব চাবা তোমাৰ কি আছে ফাংচনটো f is a function from r to r আছে and g is a function from r to r আছে ঠিক আছে ৰিয়েল নাম্বাৰ টু ৰিয়েল নাম্বাৰ আছে আৰু given by f of x equal to কিমান আছে cos of x and g of x equal to কি আছে 3x square আছে তো এই দুটা ফাইন কৰিব লাগে এতিয়া চাবা কি হ'ব চাবা তো মই কেনেকুৱাকৈ কৰিম প্ৰথমতে কি দিয়া আছে given f of x equal to কি দিয়া আছে cos of x দিয়া আছে আৰু g of x equal to কিমান দিয়া আছে 3x square দিয়া আছে কি উলিয়াব দিছে গফ উলিয়াব দিছে তো গফটো কি হ'ব চাবা গফ of x হ'ব হয়নে গফ of x হ'ব এতিয়া চাবা গফ of x মানে কি আছিল g of f of x আছিলে নে নাই ডেফিনিশ্যনটো দিছিলোঁ মই গফ of x মানে কি হ'ব g of f of x for all কি আছিলে x belongs to a set আছিলে হয়নে x belongs to a set আছিলে তো এইটো মানে কি হ'ব চাবা এতিয়া g of f of x আছে f of x মানে কি আছে cos of x হয়নে নহয় তো g of cos of x f of x ৰ ভ্যালুটো পুট কৰিছো f of x ৰ ভ্যালুটো কি আছে cos of x আছে এতিয়া চাবা g of x মানে কি আছিলে 3x square আছিলে যদি মই যদি g of 1 পুট কৰো কি হ'ব 3 into 1 square হ'ব g of যদি মই যদি সাপোজ y পুট কৰো তো কি হ'ব 3 into y square হ'ব হয়নে তো g of যদি এতিয়া যদি g of কি পুট কৰিম এতিয়া cos of x পুট কৰিম তো তাৰ মানে x ৰ জায়গাত কি আহিব cos of x আহিব হয়নে তো তাৰ মানে g of cos of x মানে কি আহিব 3 into x ৰ জায়গাত কি আহিব cos of x আহি যাব তো হোল স্কয়াৰ এটো আহিব নে নাই এটো আহিব ফাংচনৰ মতে ফাংচনটোৰ মতে তো এটো কি হৈ যাব 3 into cos square x পালা 3 into cos square x পালা বুজি পালা নে গফ of x মই কেনেকুৱাকৈ উলিয়ালো নেক্সট এতিয়া তোমাক কি লাগে fog of x লাগে তো কি হ'ব চাবা fog of x ইয়াত ব্ৰেকেট দি দিব পাৰা নিদিলেও কথা নাই x কি হ'ব চাবা f of g of x হ'ব নে নাই f of g of x হ'ব তো এতিয়া চাবা g of x মানে কি আছিল তোমাৰ g of x মানে আছিল 3x square আছিল তো g of x ৰ ভ্যালুটো পুট কৰা ইয়াত 3x square এতিয়া চাবা সেম কথা ইয়াত f of যদি তোমাৰ যদি 1 পুট কৰা তো cos of 1 হ'ব f of যদি 90 ডিগ্ৰী পুট কৰা cos of 90 ডিগ্ৰী হ'ব f of y পুট কৰিলে কি হ'ব cos of y হ'ব আৰু এতিয়া f of কি পুট কৰিম মই 3 of x square তো x ৰ জায়গাত কি আহিব 3 সৰি f of কি পুট কৰিম মই 3x square পুট কৰিম তো x ৰ জায়গাত কি আহিব ইয়াত ফাংচনটো ডেফিনিশ্যনটো x ৰ জায়গাত কি আহিব 3x square আহিব তো তাৰ মানে কি হৈ যাব cos of x ৰ জায়গাটোত আহিব দে 3x square বুজি পালা নে তো fog of x equal to কি পালা cos of 3x square আৰু gf of x মানে কিমান পালা তুমি 3 into cos square x তো এইটোৱে তো therefore লিখিবা therefore gf of x equal to কি হ'ব 3 cos square x and fog of x equal to কি হৈ যাব cos of 3x square তো বুজি পালা নে এখিনি কেনেকুৱাকৈ মই কোৱেশ্চনটো সলভ কৰিলো তো এনেকুৱাকৈ আমি কি কৰিম গফ আৰু ফগ উলিয়াম ঠিক আছে আৰু এই দুটাকে তোমাৰ কি বুলি ক'ব কম্পোজিট ফাংচন বুলি ক'ব ঠিক আছে কম্পোজিশন অফ ফাংচনস তো নেক্সট কি আছে আমি নেক্সট টপিকটো যাম তো আমি কি শিকিলো কম্পোজিশন অফ ফাংচনস শিকিলো এতিয়া আমি নতুন টপিক এটা চাম হেতু হৈছে ইনভাৰ্টিবল ফাংচন তো ইনভাৰ্টিবল ফাংচন মানে কোনবিলাক ফাংচন আমাৰ ইনভাৰ্টিবল হ'ব তাৰমানে কোনবিলাক ফাংচনৰ ইনভাৰ্স থাকিব আমি হেতু চাম এতিয়া তো চোৱা ডেফিনিশ্যনটো চোৱা
এটা কথা মনত ৰাখিবা সকলোবিলাক ফাংচনে কিন্তু ইনভাৰ্স নাথাকে সকলোবিলাক ফাংচনৰে ইনভাৰ্স নাথাকে কিন্তু কেতিয়া নাথাকে মই হেতু পিছত কৈ আছো প্ৰথমতে ইনভাৰ্টিবল ফাংচন কি আমি হেতু চাই ল a function f from x to y is defined to be invertible if there exists a function g from y to x has that gof equal to ix ix মানে কি জানা আইডেন্টিটি ফাংশন তোমালোকে ক্লাস 11 ত পাইছিলা suppose f is a function from a to b আছে তেতিয়া হলে যদি f of x equal to যদি x পাই যোৱা তেতিয়া হলে এই ফাংশনটো কি বুলি কব তোমাৰ আইডেন্টিটি ফাংশন বুলি কব এই ফাংশনটো তোমাৰ কি বুলি কব আইডেন্টিটি ফাংশন বুলি কব আইডেন্টিটি ফাংশন কোড হৈ আছে এইটো সেটত হৈ আছে এই সেটটোত আইডেন্টিটি ফাংশন হৈ আছে তো এটো কি হৈ গৈছে গফ ইকুৱেল টু কি আছে আইডেন্টিটি ফাংশন পাব লাগিব কোনটো সেটত পাব লাগিব x ত পাব লাগিব এন্ড ফগ ইকুৱেল টু কি দে পাব লাগে তুমি আইডেন্টিটি ফাংশন পাব লাগে কি কোনটো সেটত পাব লাগিব y সেটত পাব লাগিব কথাখানি বুজি পাইছা the function g then the function g is called the inverse of f তো তাৰমানে g তেতিয়া হলে কি কম আমি g ফাংশনটোক f ৰ ইনভাৰ্স বুলি কম আৰু কেনেকুৱাকে ডিনোট কৰো f ইনভাৰ্স এৰে ডিনোট কৰো তাৰমানে আলটিমেটলি কথাখিনি এনেকুৱা যদি গফ ইকুৱেল টু আইডেন্টিটি ফাংশন অন x পোৱা আৰু ফগ ইকুৱেল টু আইডেন্টিটি ফাংশন অন y পোৱা তেতিয়া হলে আমি কি ক'ব পাৰো সেই ফাংশন f ফাংশনটোৰ ইনভাৰ্স এক্সিষ্ট কৰিব আৰু লগতে g ফাংশনটো কি বুলি কম আমি f ৰ ইনভাৰ্স বুলি কম কথাখানি বুজি পালা তো এই কথাখানি আমি একদম সিম্পল ওয়েত বুজিব লগা হয় কি কৰিম আমি চাবাচোন এক্সাম্পল এটা লৈ কিনে আমি বুজিম চাবা এনে আমাৰ সাপোজ 5 আছে নাম্বাৰৰ ক্ষেত্ৰত কৈছো যদি 5 আছে 5 ৰ ইনভাৰ্স কি হয় 5 টু দি পাৱাৰ -1 হয় মানে সাপোজ 6 কি হ'ব 6 টু দি পাৱাৰ -1 হয় মানে তো এইবিলাক আমাৰ কি আছিল নাম্বাৰৰ ইনভাৰ্স আছিল এতিয়া আমি ফাংশনৰ ইনভাৰ্সটো কি হ'ব চাবাচোন তোমালোকে সাপোজ কি কৰিছো এটা ফাংশন লেট কৰিছিলো ফাংশন লেট কৰো f কি কৰিম x ৰ পৰা y লৈকে এটা ফাংশন লেট কৰি লৈছো f বুলি কৈছো আৰু ইয়াত কি এলিমেন্ট লৈছো 1 2 3 বুলি কৈছো আৰু ইয়াত কি আছে 4 5 6 1 or image কি আছে 4 আছে 2 image কি আছে 5 আছে 3 image কি আছে 6 আছে তো তাৰ মানে কথাটো মই এনেকুৱাকে লিখিব পাৰো f of 1 equal to কি আছে 4 f of 2 equal to কি আছে 5 আৰু f of 3 equal to কি আছে 6 আছে তো এইখিনি তোমালোকে জানা এটা চাবাচোন মই এটা ফাংশন পাইছো ঠিক আছে এটা ফাংশন পাইছো মই g বুলি কৈছো এই ফাংশনটো কি বুলি কলো g বুলি কলো এতিয়া মই g of 4 মানে কি পালো 1 পালো ঠিক আছে g of 4 মানে কি পালো 1 পালো g of 5 মানে কি পালো মই 2 পালো আৰু g of 6 মানে কি পালো 3 পালো চোৱাচোন তোমালোকে চোৱা তাৰ মানে কি হৈ আছে g of 4 পুট কৰোতে তুমি কি পালা 1 পালা তাৰ মানে 4 ৰ ইমেজ কি আছে ইয়াত এই ফাংশনটোত 1 আছে g of 5 পুট কৰোতে কি পালা 2 পালা তাৰ মানে g of 5 ইকুৱেল টু কিমান পালা 2 পালা তাৰ মানে 5 ৰ ইমেজটো কি আছে 2 আছে 6 ৰ ইমেজ কি আছে 3 আছে তো তাৰ মানে এইটো চোৱাচোন তুমি এই উল্টা হৈ আছে নে নাই চোৱাচোন 4 ৰ ইমেজ কি আছে 1 আছে 5 ৰ কি হৈ আছে 2 হৈ আছে 6 ৰ কি হৈ আছে 3 হৈ আছে তো তেতিয়া হলে g ফাংশনটোক আমি কি বুলি কম এই যেটো g ফাংশন আছে এই g ফাংশনটোক আমি কি বুলি কম f ফাংশনটোৰ ইনভাৰ্স বুলি কম বুজি পাইছানে আৰু তেতিয়া এটো কি হৈ যাব তোমাৰ y2 কি হৈ যাব y2 x হৈ যাব বুজি পাইছানে কথাটো আৰু এই g ফাংশনটোক মই কি বুলি কম f ৰ ইনভাৰ্স বুলি কম হোল ক্লিয়াৰ বুজি পাইছা তো এই ফাংশনটোৱে তোমাৰ কি হৈ যাব f ৰ ইনভাৰ্স আৰু আমি কেনেকুৱাকে লিখিম f ইনভাৰ্স ইকুৱেল টু g বুলি কম বুজি পাইছা তো এইখিনি তোমাৰ কি হ'ব ইনভাৰ্সৰ কথা এটা মই কৈছিলো বলে তোমালোকক যে কোনবিলাক ফাংশন ইনভাৰ্টিবল হয় কোনবিলাক ফাংশন ইনভাৰ্টিবল নহয় মই কৈছিলো বলে সকলোবিলাক ফাংশনে তোমাৰ ইনভাৰ্টিবল নহয় তো চাবা কোনবিলাক ফাংশন ইনভাৰ্টিবল হ'ব তো নোট কৰি লিখিবা নোট বাইজেক্টিভ functions are invertible
ঠিক আছে তাৰমানে কি কৈছে 1 1 আৰু অনটো ফাংচনবিলাকহে তোমাৰ কি হ'ব ইনভাৰ্টেবল হ'ব তো তাৰমানে এটা ফাংচন যদি কি হৈ আছে 1 1 আৰু অনটো দুটাই হৈ আছে তেতিয়াহ'লে সেই ফাংচনটো কি কৰিব তাৰ সেই ফাংচনটো কি হ'ব ইনভাৰ্স এক্সিষ্ট কৰিব তাৰমানে সেই ফাংচনটোৰ কি আছে ইনভাৰ্স আছে আৰু যদি কি বুলি কৈছো যদি সাপোজ কিবা এটাও হোৱা নাই 1 1 হোৱা নাই বা অনটো যিকোনো এটাও যদি নহয় তেতিয়াহ'লে সেই ফাংচনটো তোমাৰ কি নাথাকে ইনভাৰ্স নাথাকে বুজি পালানে ইনভাৰ্স কি আৰু তোমাৰ কি বুলি কয় ইনভাৰ্স কেনেকুৱাকৈ উলিয়াই ঠিক আছে তো কেনেকুৱাকৈ উলিয়াই আমি এক্সাম্পল নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম হ'ব তো বুজি পালানে কম্পোজিশন অফ ফাংশনস বুজি পালানে ইনভাৰ্টেবল ফাংশন বুজি পালানে ঠিক আছে তো নেক্সট ভিডিঅ'ত আমি ইয়াৰ ওপৰত কি কৰিম কোৱেশ্চন বিলাক সলভ কৰিবলৈ ট্ৰাই কৰিম হ'ব তো যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা চেনেলটো যদি নতুনকৈ আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যদি কিবা যদি ডাউট থাকি গৈছে এতিয়াও তেতিয়াহ'লে তোমালোকে কমেন্ট সেকশনত গৈ কিনে মোক জনাবলৈ নাপাহৰিবা থ্যাংক ইউ